যেটো মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আছে ইয়াৰ এটি তৰণ বৰপেটা যি সত্ৰৰ যি তৰণৰ আৰ্হিত এটা নতুনকৈ তৰণ নিৰ্মাণ কৰিবলৈ আমাৰ মন্দিৰ পৰিচালনা কমিটিয়ে সত্ৰ পৰিচালনা কমিটিয়ে ঠিক কৰিছে আৰু যোৱা বছৰৰ পৰাই তেখেতসকলে কৈছিলে এই বছৰ তেখেতসকলৰ তৰণ নিৰ্মাণৰ কাৰণে 50 লাখ টকা বিটিআৰ চৰকাৰৰ পৰা এপ্ৰুভেল দিয়া হৈছে আৰু আজি তেখেতসকলে তৰণ নিৰ্মাণৰ আধাৰশিলাটো এই দৌল মহোৎসৱৰ শুভ দিনতে ঠিক কৰা হৈছিলে আৰু সেই কাৰণে মই এই যেটো খিলানা কৰা কাৰ্যসূচীত উপস্থিত হৈছোঁ মই আশা ৰাখিছোঁ যে 1935 1935 চনৰে এই সত্ৰ এই সময়ৰ পৰা এই অঞ্চলৰ ৰাইজে খুব পৰিপাটিকৈ চাফচিকুণকৈ সত্ৰটো সজাই বৰাই ৰাখিছে আৰু এই দীঘলীয়া সময়ত আমাৰ বহুত প্ৰজন্ম আহিল আৰু গ'ল সেই প্ৰজন্মক আধ্যাত্মিক দিশত নিজকে ভালকৈ নিজৰ আধ্যাত্মিক সচেতনতা যেটো আছে সেইটো শক্তিশালী কৰাত এই সত্ৰটো বহুত সহায় কৰি আহিছে আৰু মই আশা ৰাখিছোঁ যে অকল তৰণ নিৰ্মাণে নহয় এই সত্ৰখন সুন্দৰকৈ আমি আৰু বাকি যি দায়িত্ব আছে বা কাম আছে সেইখিনিও আমি কৰিব লাগিব যাতে আজিৰ আধুনিক সময়ত আমি মঠ মন্দিৰবিলাক যেনেকৈ দেখোঁ তেনেকৈ সুন্দৰকৈ এইটো সত্ৰখন যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ ইয়াৰ কাৰণে কমিটিৰ লগত মই আলোচনা কৰি আছোঁ বিটিআৰ অঞ্চলত আমাৰ চৰকাৰ অহাৰ পিছত আজি শান্তি স্থাপন হোৱাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ ৰাইজে নিজৰ ধৰ্মীয় উপাসনা থলীবিলাক নিজৰ মন্দিৰ থানচালি যোনে যেনেকৈ পূজা কৰে সেইবিলাক খুব সুন্দৰকৈ কৰাটো সবে বিচাৰিছে কাৰণ আগৰ সময়ত যেতিয়া অস্থিৰতা আছিলে এই কথাবিলাক ভাবিব পৰা নাছিলে আৰু আজি শান্তি অহাৰ লগে লগে সবে বিচাৰিছে যে গাঁওখন ভাল হ'ব লাগে স্কুলখন ভাল হ'ব লাগে ৰাস্তাটো ভাল হ'ব লাগে আমাৰ মন্দিৰ বা সত্ৰ বা থানচালিবিলাক ভাল হ'ব লাগে আৰু চৰকাৰেও ৰাইজৰ এই আশা আকাংক্ষাবিলাক পূৰণ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ 1000তকৈ অধিক মন্দিৰত আমাৰ থানচালিবিলাকত এতিয়ালৈকে আমি 2 লাখ কৰি আলাৰী চৰাং বিথাংখীৰ দ্বাৰা অনুদান দিছোঁ আৰু কিছুমান ডাঙৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তাত ক'তবা 50 লাখলৈকে 1 কোটিলৈকে দিয়া হৈছে যাতে এই অঞ্চলৰ ৰাইজে যেহেতু সেই অঞ্চলৰ ৰাইজৰ হিটোৱে কেন্দ্ৰবিন্দু হয় য'ত ৰাতিপুৱাৰ পৰা গধূলি যিকিনো মংগলিক কাৰ্য চাকৰিত যাওঁতে ব্যৱসায়ত যাওঁতে সকলো ঈশ্বৰৰ নাম লয় আৰু সেই স্থানটোৱে যদি ভালকে নাথাকে অলপ দুখ লগা ধৰণে হয় তো আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ আমি এইটো সোনকালে ঠিক কৰিব লাগে বিটিআৰ চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল নিযুক্তিসমূহ কেতিয়া হ'ব বিশেষকৈ যেটো নেকি আমাৰ পিজিটি আৰু জিটি বুলি কয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ তেখেতসকলৰ এটা ফেচ ইণ্টাৰভিউ আছে সেইটো আৰম্ভ হৈ যাব কমিটি এপ্ৰুভ কৰা হ'ল সব হ'ল এইটো সোনকালে হৈ যাব এটা থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ প্ৰায় 1200 মানৰ আমাৰ ইণ্টাৰভিউৰ কাৰণে এডভাৰটাইজ হৈ গ'ল ইহঁতৰ ইণ্টাৰভিউ হৈ যাব কিন্তু আমি এপইণ্টমেণ্টটো একেলগে দিব বিচাৰিছোঁ কাৰণ আৰু 1700-1800 মান পোষ্ট আমাৰ বাকী আছে এইখিনিৰ কাৰণে এডভাৰটাইজ ওলাই যাব 2 এদিনত আৰু গোটেইকেইটা ইণ্টাৰভিউটো লৈ একেবাৰতে আমি এপইণ্টমেণ্টটো দিম বুলি ভাবিছোঁ গতিকে CSBৰ চেয়াৰমেন ডাঙৰীয়া আৰু আমাৰ যিটো ছেক্ৰেটাৰী তেখেতসকলে কাম কৰি আছে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ দ্বাৰাই আমি ইণ্টাৰভিউবিলাক লৈ আছোঁ মাজবাটৰ লামাবাৰী আৰু ওদালগুৰিৰ 1 নং দেৰগাঁৱত বেম্বো ইণ্ডাষ্ট্ৰীৰ নামত খিলঞ্জীয়া এইটো ফলছ হয় এইটো ফলছ হয় একদম এইটো মিছা কথা আৰু সম্পূৰ্ণ ৰাজনীতি কৰাইছে সেইটো সেই ঠাইখন নহয়ে যিটো কৈছে এই ঠাইখন নহয়ে ইতিমধ্যে আমাৰ চৰকাৰী মানুহ যাই পেলাই প্ৰমাণ কৰি দিছে বড়োলেণ্ডত কি আছে ৰাজনীতিটো সমাজক অলপমান কেতিয়াবা সমস্যা কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ কাৰণে বড়োলেণ্ডত আগৰ সময়বিলাকত বহুত সংঘাত হৈ গ'ল নোহোৱা কথা এটাকো নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে কথাবিলাক কয় আৰু MLA ডাঙৰীয়াই যাই বিধানসভা পাইছেগৈ গতিকে ইয়াৰ ওপৰত ইনকুৱাৰী দিম আমি স্পিকাৰ ডাঙৰীয়াকো এইটো জনাম আৰু ইয়াৰ ওপৰত ইনকুৱাৰী দিম এটা ভুৱা কথা এটা কৈ পেলাই ইমান প্ৰচাৰ কৰিলে ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হৈ যাব পাৰে এইবিলাক লৈ পেলাই বিটিআৰত আমি চৰকাৰ অহাৰ পিছত হাজাৰ মানুহৰ প্ৰায় 3 লাখ মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিলোঁ আমাৰ উদ্দেশ্যটো হৈছে সবে যিসকল ইয়াৰ খিলঞ্জীয়া হয় ইয়াৰ ভূমিপুত্ৰ হয় কিবা কাৰণত মাটি বাৰীৰ অধিকাৰ পোৱা নাই সেইবিলাকক অধিকাৰ প্ৰদান কৰিব লাগে আৰু সমাজখন ভাল কৰিব লাগে আগৰ স্বাধীনতাৰ 77-78 বছৰত মানুহে এতিয়ালৈকে 1 বিঘা মাটি তাৰ নামত নাই এইটো সহজ কথা নেকি
আৰু সেই মানুহটো কোনো বাহিৰৰ নহয়, খিলঞ্জীয়া মানুহ ইয়াৰে। গতিকে ইয়াৰ ভাষা সংস্কৃতি, ইয়াৰ হাৱা বাটা লৈ জন্ম পোৱা মানুহ এজনৰ এক কথাও মাতি নাই। আৰু ইমান চৰকাৰ আহিল গ'ল, ইমান নেতা আহিল গ'ল, আৰু সেই চেঞ্চিটিভ বিষয়ত যে আমি কাম কৰি আছোঁ, তেখেতসকলে শলাগ লোৱাটো বাদ দিয়ক, সহযোগ কৰাটো বাদ দিয়ক, আৰু প্ৰব্লেমটো ক্ৰিটিকেল কৰিব বিচাৰে। গতিকে এই লামাবাৰীৰ যিটো কেছ, এই কেছটো মই ইমান ইজিলি নেৰোঁ। আৰু ইয়াত যে যিবিলাকে ভুৱা প্ৰচাৰ কৰিছে, এই গোটেইকেইটাই জেলত যাব লাগিব। থেংক ইউ।